হয় পাৰ্থ, এতিয়া পুৰণিক বিদায় দি নতুনক আদৰাৰ সময় আৰু এই উদযাপনৰ সময়ত সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ বাবে সকলোৱে মন মেলে আৰু বিশেষভাৱে দেখিবলৈ পোৱা গৈছে আজি 31 ডিচেম্বৰ যিহেতু, গতিকে 31 ডিচেম্বৰৰ উপলক্ষে প্ৰতিখন বজাৰতে গ্ৰাহকৰ যথেষ্ট ভিৰ হৈছে। পুৱাৰ পৰাই আমি দেখিছোঁ মাছ মাংসৰ বজাৰতে হওক বা শাক পাচলিৰ বজাৰতে হওক যথেষ্ট গ্ৰাহকৰ ভিৰ। এই মুহূৰ্তত মই গুৱাহাটীৰ গণেশগুৰি বজাৰত আছোঁ আৰু গণেশগুৰি বজাৰতো দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত সিটো প্ৰকাণ্ড আকৃতিৰ মাছ ইয়াত উপলব্ধ হৈছে। 18 কেজি ওজনৰ চিতলৰ পৰা 28 কেজি ওজনৰ ভকুৱালৈকে সকলো ইয়াত উপলব্ধ হৈছে। মই অকণমান সেই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, সতীৰ্থ আশিকে দেখুৱাব। আৰু এইটো হৈছে 18 কিলো ওজনৰ চিতল মাছ গণেশগুৰি বজাৰত উপলব্ধ হৈছে আৰু মই অকণমান যদি দাঙি দিয়ে মই দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেদৰে দেখিবলৈ পাইছে আপোনালোকে এই মুহূৰ্তত গণেশগুৰি বজাৰত এই 18 কিলো ওজনৰ চিতল মাছ ইয়াত উপলব্ধ হৈছে। কিমান দামত বিকিছে মই সেয়া জানিবলৈ চেষ্টা কৰিম। তাৰ পূৰ্বে মই দেখুৱাইছোঁ দৰ্শকক এনেধৰণৰ সতেজ মাছ এতিয়া উপলব্ধ হৈছে গুৱাহাটীৰ বজাৰতো আৰু বিভিন্ন বজাৰত দেখিবলৈ পোৱা গৈছে মাছ মাংসৰ ক্ৰয় কৰাৰ বাবে গ্ৰাহকসকলে ভিৰ কৰিছে। কিমান দাম কিমান আৰু এইটো ৱেইট কিমান আছে? দাম 3000 হ'ব কিলো। এইটো 18 কেজি। বিক্ৰী কেনেকুৱা হৈছে? এতিয়াতো মানুহ আহি আছে, কম আছে এতিয়া মানুহ। মাছবোৰ ক'ৰ পৰা আনিছে? এইটো ব্ৰহ্মপুত্ৰৰ। মই দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰৰ মাছ এই মুহূৰ্তত আনিছে। মই আৰু বিভিন্নজন আছে গ্ৰাহক, তেওঁলোকৰ পৰা জানিম। মই উৎপল বৰুৱা ডাঙৰীয়াক পাইছোঁ অকণমান তেখেতৰ পৰা। ছাৰ, আপোনালৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। বজাৰ কৰিবলৈ আহিছে, কেনেকুৱা আজি নতুন বছৰৰ কেনেকুৱা প্ৰস্তুতি? নাই, ভাল। গণেশগুৰি বজাৰত খুব ভাল মাছ ওলাইছে আৰু ভাল কথা কি চব লোকেল মাছ, বিশেষকৈ বোকাখাট আৰু বালিপৰা ফালৰ পৰা অহা মাছ। মই চিতল ল'লোঁ, এওঁ মোৰ চিনাকি ব্যৱসায়ী, আগতে কৈ থৈছিল চিতল আহিব বুলি। চিতল ল'লোঁ আৰু আপোনালোকে দেখিছে মাছ ভাল আহিছে। ৰাইজে আজি নতুন বছৰ ভালদৰে উপভোগ কৰিব পাৰিব। ছাৰ, 2025 বৰ্ষটো বহুতৰ বাবে ভাল গ'ল, বহুতৰ বাবে বেয়া গ'ল, কিন্তু 2026 বৰ্ষটো সকলোৱে আশা কৰিছে যে ভাল হ'ব। 2026ক লৈ আপোনাৰ কেনেকুৱা সংকল্প? চাওক, আমি 2025 বৰ্ষত প্ৰাপ্তিও যথেষ্ট আছে, কিন্তু তাৰ বিপৰীতে আমাৰ বেদনাৰ বৰ্ষৰ কাৰণে আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ। তাৰ বাহিৰেও ৰাজ্যখনৰ বহু উন্নয়নমূলক কাম হৈছে, সেইটো এটা ভাল দিশ, বিভিন্ন পজিটিভ দিশো আছে। কিন্তু আজি এইখনত থিয় হৈ 2025ৰ বিদায়ীখনত থিয় হৈ আমি এটাই কামনা কৰিছোঁ যে 25ৰ দৰে বেদনাদায়ক খবৰ জুবিন গাৰ্গৰ দৰে আমাৰ 26ত নাহক আৰু 26ত সকলোৰে সমান সম উন্নয়ন হওক। ৰাজ্যখনৰ সম উন্নয়নটো মই বিচাৰিছোঁ, উন্নয়ন বুলি মই নকওঁ, সকলো শ্ৰেণীৰ লোকৰ সম উন্নয়ন হওক, সকলোৱে দুবেলা দুসাঁজি আনন্দৰে ফূৰ্তিৰে খাই জীৱন অতিবাহিত কৰক, তাকে মই কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই অকণমান আগলৈ যাম আৰু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। বজাৰত এই মুহূৰ্তত বিবিধ মাছ উপলব্ধ হৈছে, বৰালি মাছৰ পৰা ভকুৱা মাছলৈ, চিতল মাছৰ পৰা আপোনাৰ ৰৌ মাছলৈ, সকলো ইয়াত উপলব্ধ হৈছে আৰু এই মাছসমূহ তেওঁলোকে পুৱাই লৈ আনিছে। মই এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ 28 কিলো ওজনৰ ভকুৱা মাছ গণেশগুৰি বজাৰত উপলব্ধ হৈছে। 28 কিলো ওজনৰ এইটো ভকুৱা মাছ আৰু এই ভকুৱা মাছ বিক্ৰীৰ বাবে ৰখা হৈছে আৰু ইলিচ মাছো আহিছে, এই বজাৰত উপলব্ধ হৈছে ইলিচ মাছ। মই সেই ইলিচ মাছো দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত এনেধৰণে খুব ধুনীয়াকৈ পেকিং কৰি লৈ অনা হৈছে গ্ৰাহকৰ বাবে আৰু এই ইলিচ মাছ হয়তো সম্ভৱতঃ পদ্মাৰ পৰা আনিছে আৰু বাংলাদেশৰ পদ্মা নৈৰ এই ইলিচ যথেষ্ট সুস্বাদু বুলি ইতিমধ্যে সকলোৱে জানে আৰু এই ইলিচ মাছো ইয়াত উপলব্ধ হৈছে। মই বিক্ৰেতাজনৰ পৰাই অকণমান ইয়াৰ দামসমূহ কেনেধৰণৰ সেয়া জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা এই ভকুৱা কিমান ৱেইট আছে আৰু এইটোৰ দাম কেনেকৈ দিছে? ভকুৱা আপোনাৰ 28 কেজি আছে, কাটা আপোনাৰ 1000কে, গোটা ল'লে 800কে। এইটো বিশ্বনাথৰ পৰা আহিছে। আৰু ইলিচ মাছৰ দাম? ইলিচ আপোনাৰ বাংলাদেশৰ ইলিচ আছে, 1 কেজি ওপৰৰ চাইজ ল'লে 1500 টাকা, 1 কেজি তলত চাইজ ল'লে 1200 টাকা। এতিয়ালৈকে গ্ৰাহকৰ কেনেকুৱা সঁহাৰি? এতিয়াতো আৰম্ভ হৈছে, আস্তে আস্তে মানুহ আহি আছে। আৰু আমাৰ একেবাৰে থলুৱা শ'ল মাছো ইয়াত উপলব্ধ হৈছে। শ'ল মাছৰ দাম শুনিলেও আপোনালোকে আচৰিত হ'ব, 800 টকাৰ দাম কিলো, প্ৰতি কিলো শ'ল মাছৰ দাম। আৰু একেবাৰে জীয়া শ'ল এই মুহূৰ্তত গণেশগুৰি বজাৰত এনেধৰণে উপলব্ধ হৈছে। কেনেকুৱা শ'লৰ দামটো? শ'ল 800কে বিক্ৰী হৈছে? হৈছে। ক'ৰ পৰা আনিছে শ'ল মাছ? এইটো কলংপাৰৰ।
মালাইবাৰী এয়া নগাঁৱৰ কলংপাৰৰ শ'ল মাছ ইয়াত এনেধৰণে গণেশগুৰি বজাৰত উপলব্ধ হৈছে আৰু মই দেখুৱাইছোঁ এই ধৰণে গ্ৰাহকসকলো আহিছে পুৱাই তেওঁলোকে মাছ মাংস ক্ৰয় কৰাৰ বাবে মই অকণমান মাংসৰ যিখন বজাৰ আছে মাংসৰ বজাৰলৈ আগবাঢ়ি যাব বিচাৰিছোঁ অকণমান আপোনালোকক সেই পৰিৱেশটো দেখুৱাম সতীৰ্থ আছুকে আপোনালোকক দেখুৱাই গৈছে এই মুহূৰ্তত পুৱাৰে পৰা আজি 31 ডিচেম্বৰৰ নিশাৰ যি আয়োজন সেই আয়োজন পুৱাৰ পৰাই চলিছে আৰু তাৰ বাবে এনেধৰণে দেখা গৈছে বিবিধ মাছ মাংস ইয়াত উপলব্ধ হৈছে বজাৰসমূহত আৰু গ্ৰাহকসকলো আহিছে তেওঁলোকে পচন্দৰ মাছ বা পচন্দৰ মাংস তেওঁলোকে ক্ৰয় কৰাৰ বাবে ইয়ালৈ অহা দেখিবলৈ পোৱা গৈছে মাংসৰ বজাৰত কেনেকুৱা ধৰণৰ দাম অকণমান সেয়া জানিম দেখুৱাইছোঁ একেবাৰে তেজাল হাঁহ আৰু কুকুৰা মাংস এনেধৰণে ইয়াত উপলব্ধ হৈছে মুৰ্গী মাংস উপলব্ধ হৈছে আৰু কেনেকুৱা ধৰণৰ দাম সেইসমূহ মই অকণমান জানিবলৈ চেষ্টা কৰিম বিক্ৰেতাসকল যিহেতু আছে তেওঁলোকৰ পৰাই গোটেই কথাখিনি জানিম কেনেকুৱা হাঁহ কুকুৰাৰ দামবোৰ অকণমান লোকেল 500 টকা হাঁহ 750 কেনেকুৱা বিক্ৰী কেনেকুৱা হৈছে বিক্ৰী বৰ্তমান আহিছে এতিয়া আহি আছে লাহে লাহে ভাল হ'ব বুলি আশা কৰিছোঁ আৰু ভাল হ'ব হয় তেওঁলোকো যথেষ্ট আশাবাদী বিক্ৰেতাসকলে যে গ্ৰাহকসকল আহি তেওঁলোকৰ পৰা সামগ্ৰীসমূহ ক্ৰয় কৰিব ব্ৰইলাৰ মাংসৰ পৰা লোকেল মুৰ্গী মাংসলৈ হাঁহৰ পৰা বিভিন্ন আচলতে পাৰলৈ সকলোখিনি ইয়াত উপলব্ধ হৈছে আৰু গণেশগুৰিৰ এখন বজাৰ মই আপোনালোকক দেখুৱাইছোঁ এনেধৰণে গ্ৰাহকৰ ভিৰ মই গ্ৰাহকসকলৰ পৰা অকণমান দুই এজনৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ 31ৰ আয়োজন তেওঁলোকৰ আৰু মই এইখন বজাৰত আপোনালোকক দেখিছোঁ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ কি ল'ব আহিলে ল'ব মানে দোকান আমাৰে দিয়ক আপোনালোকৰে কেনেকুৱা বিক্ৰী কেনেকুৱা হৈছে বিক্ৰী অলপ মানুহ অলপ কম হৈছে ঠাণ্ডাৰ কাৰণে আৰু কি মাছ আনিছে এইয়া দেখা পাইছে যে ৰৌ চিতে ভুকুৱা আৰি বৰালি এয়া আৰু দামবোৰ কওকচোন কেনেকুৱা ধৰণৰ দাম বেছি নহয় আমাৰ এই 700 টকা আৰু ৰৌ আছে 450 এয়া আৰু বেছি দাম নহয় দিয়ক হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ মই গ্ৰাহকসকলক পাইছোঁ গ্ৰাহকৰ পৰা অকণমান মনৰ বতৰা ল'ম খুৰা আপোনালৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ কি ল'ব এই মই সৰু সৰু মাছবিলাকহে এতিয়া এইবাৰ বেছি গুৰুত্ব দিছোঁ আপোনাৰ গৰৈ শ'ল এইবোৰ মানে পুৰি খাবলৈ ভাল কিছুমান পুৰি খাবলৈ ভাল আজি 31ৰ আয়োজন কেনেকুৱা নিশাৰ মাছৰ উপৰিও মানে আৰু বেলেগ বেলেগ মানুহ গোট খাই পেলাই বস্তু গোটাইছে প্ৰত্যেকক ভাগ কৰি দিয়া গৈছে আৰু সেইমতে ভাল হৈছে